নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 2025 বৰ্ষৰ শেষটো পূৰ্ণিমা, অন্যহাতে আঘোণ মাহৰ পূৰ্ণিমা বৃহস্পতিবাৰ। আঘোণ হৈছে লক্ষ্মী মাহ। এই মাহত লক্ষ্মীনাৰায়ণৰ পূজাৰ পবিত্ৰ মাহ। যদি নতুন বছৰত আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ সদায় উন্নতি বিচাৰে, ঘৰখনত মাতা লক্ষ্মীৰ কৃপাত সদায় অভাৱ অনাটন দূৰ হৈ থকাটো বিচাৰে, তেনে সন্ধিয়া সকলো কাম বাদ দি হ'লেও ঘৰৰ তিনিটা স্থানত তিনিগছি বন্তি জ্বলাবলৈ কেতিয়াও নাপাহৰিব। নতুন বছৰত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন দেখি নিজে আচৰিত হ'ব। ইয়াৰ উপৰিও আঘোণ মাহৰ পূৰ্ণিমাত যদি ভগৱান বিষ্ণুৰ চৰণত দুটা তুলসী পাত অৰ্পণ কৰি এটুকুৰা কেঁচা হালধিৰে এটা বিশেষ কাম কৰিব পাৰে, তেনে আগন্তুক দিনত শ্ৰীহৰি বিষ্ণুৰ কৃপাত ঘৰখনৰ বাবে ৰোগ ব্যাধিৰ সমস্যা কম হয়। এই পূৰ্ণিমাত যদি আপোনাৰ সন্তানৰ বাবে এটা বিশেষ কাম কৰি থ'ব পাৰে, তেনে সন্তানৰ শিক্ষাৰ দিশত সদায় ভাল ফলাফল দেখিবলৈ পাব। কালিলৈ যি পূৰ্ণিমা হ'ব, এই পূৰ্ণিমাত মহাসংযোগ হ'ব। কাৰণ গুৰুবাৰে অৰ্থাৎ বৃহস্পতিবাৰে আঘোণ মাহৰ পূৰ্ণিমা পৰিছে। অন্যহাতে 2025 বৰ্ষৰ শেষ পূৰ্ণিমা। এই পূৰ্ণিমাৰ যদি কিছু নিয়ম নীতি আপুনি ঘৰত মানি চলিব পাৰে বা কিছুমান কাম কৰিব পাৰে, তেনে নতুন বছৰত লক্ষ্মীনাৰায়ণৰ কৃপাত ভাগ্যত থকা সকলো বাধা দূৰ হৈ সৌভাগ্যশালী হয় ব্যক্তি। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বছৰৰ শেষৰ পূৰ্ণিমাত ভগৱান বিষ্ণুৰ বাবে কি কি কাম কৰিব পাৰিলে লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপাত নতুন বছৰত উন্নতি আহে। আঘোণ মাহৰ পূৰ্ণিমা বৃহস্পতিবাৰে পৰাত ঘৰত কি কি কাম কৰি সৰ্বসুখৰ গৰাকী হ'ব পাৰি। গতিকে আপুনি যদি ভগৱানক বিশ্বাস কৰে, জ্যোতিষশাস্ত্ৰৰ ওপৰত আপোনাৰ বিশ্বাস আছে, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কথাখিনি জানি পূৰ্ণিমাৰ দিনা সন্ধিয়া নিজৰ ঘৰত যি পাৰে নিয়ম কৰক। আপুনি নতুন বছৰত নিজৰ ভাগ্যৰ উন্নতি দেখি সুখী হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বছৰৰ শেষৰ পূৰ্ণিমা বৃহস্পতিবাৰে পৰাত এইদিনা সন্ধিয়া কোন তিনিটা স্থানত বন্তি জ্বলালে নতুন বছৰত দৈৱ শক্তিৰ কৃপাত উন্নতি হয়। আঘোণ মাহৰ পূৰ্ণিমাত ভগৱান বিষ্ণুক তুলসী পাত অৰ্পণ কৰি কি উপায় কৰিলে গৃহত লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপা পৰে। বৃহস্পতিবাৰে পৰা পূৰ্ণিমাত সন্তানৰ উন্নতিৰ বাবে কি কাম কৰিলে সন্তানৰ পঢ়া শুনাকে আদি কৰি সকলো দিশত উন্নতি আহে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীহৰি বিষ্ণু বা ওম লক্ষ্মীনাৰায়ণে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বছৰৰ শেষৰ অমাৱস্যা বা পূৰ্ণিমাৰ দিনা কৰা কিছুমান আধ্যাত্মিক নাইবা জ্যোতিষশাস্ত্ৰৰ উপায়ে নতুন বছৰৰ উন্নতিত বহুত সহায় কৰে। কাৰণ বছৰৰ শেষৰ পূৰ্ণিমা বা অমাৱস্যাৰ পৰাই গ্ৰহৰ গতিবিধি কিছু সলনি হয়। এইদিনা কৰা কিছুমান আধ্যাত্মিক উপায় বা কামে ভাগ্যত থকা কালসৰ্পৰ দোষ পৰ্যন্তও সলনি কৰিব পাৰে। এইবোৰ কথাৰ প্ৰতি গুৰুত্ব নথকাৰ বাবেই আৰু সময়ত প্ৰতিকাৰ নকৰাৰ বাবেই আমি বহুতেই নতুন বছৰক লৈ যি আশা কৰোঁ বা যি আকাংক্ষা কৰোঁ তাৰ সফলতা নাপাওঁ। বিশেষকৈ বছৰৰ শেষৰ পূৰ্ণিমা পৰিছে বৃহস্পতিবাৰে। বৃহস্পতিবাৰটো হৈছে গুৰুবাৰ। গুৰু হৈছে ভাগ্যৰ কাৰক। ভগৱান বিষ্ণুৰ প্ৰতিনিধি হৈছে বৃহস্পতি। বৃহস্পতিবাৰে বিষ্ণু পূজাৰ দিন। অন্যহাতে এই পূৰ্ণিমাৰ দিনা হৈছে ভগৱান বিষ্ণুক পূজা কৰাৰ আটাইতকৈ পবিত্ৰ দিন। আপুনি মানক বা নামানক, আপুনি যদি ভগৱানক বিশ্বাস কৰে, জ্যোতিষশাস্ত্ৰৰ ওপৰত আপোনাৰ অলপো বিশ্বাস আছে, আজিৰ ভিডিঅ'ত কোৱা সৰু সৰু কামকেইটাৰ 2025 বৰ্ষৰ শেষৰ পূৰ্ণিমাৰ দিনা কৰক। নতুন বছৰত ইয়াৰ প্ৰমাণ নিজেই পাব। যদি বিশ্বাস নাই, তেনে ভিডিঅ'টো চাই আপোনাৰ ফলাফল একোৱেই নহ'ব। গতিকে আপুনি যদি ভিডিঅ'টো চাই আছে সম্পূৰ্ণকৈ চাওক আৰু যিকেইটা কাম কৰিবলৈ কোৱা হৈছে তাৰ দুটা হ'লেও কাম আপুনি কৰক। নতুন বছৰত আপোনাৰ ভাগ্যৰ সলনি দেখি আপুনি নিজেই আচৰিত হ'ব। কালিলৈ বৃহস্পতিবাৰে যি পূৰ্ণিমা পৰিছে, জ্যোতিষশাস্ত্ৰ অনুসৰি অতি দুৰ্লভ পূৰ্ণিমা মনা গৈছে। এই পূৰ্ণিমাক যদি আপোনাৰ জীৱনত ইটোৰ পাছত সিটো অশান্তি হৈ আছে, কষ্ট কৰিও সুফল পোৱা নাই, অকণমান খেলিমেলি হৈ আপোনাৰ পাবলগীয়া বস্তু হেৰুৱাই পেলাইছে, পাৰিবাৰিক দুখ যান্ত্ৰণা ৰোগ ব্যাধিৰ দ্বাৰা আপুনি কষ্ট পাবলগীয়া হৈছে, বাৰে বাৰে বিপদত পৰিবলগীয়া হৈছে আৰু বিপদে লগ নেৰা হৈছে, যেনিয়ে যি কৰিছে লাভৰ মুখ কম দেখিছে, তেনে জানিব আপোনাৰ গুৰু অশুভ স্থানত আছে। সন্তানৰ ক্ষেত্ৰতো যদি ভবামতে সন্তানৰ পৰা সুফল লাভ কৰিব পৰা নাই, আপোনাৰ সন্তানে পঢ়া শুনাত মন দিবলৈ এৰি দিছে,
নিজৰ মতে চলিব বিচাৰিছে, দিনে দিনে বেয়াৰ দিশলৈ আগবাঢ়িছে, তেনে জানিব আপোনাৰ সন্তানৰ কুণ্ডলীটো গুৰুৰ অশুভ প্ৰভাৱ লাহে লাহে পৰিবলৈ গৈ আছে। অহা নতুন বছৰত যদি এইসমূহ সমস্যাত আপুনি পৰাটো নিবিচাৰে, নিজৰ লগতে সন্তানৰ ক্ষেত্ৰত নতুন বছৰটো সৌভাগ্যশালী হোৱাটো কামনা কৰে, গুৰুৰ কৃপাত নতুন বছৰত ভাগ্যৰ দুৱাৰ মুকলি হৈ সৌভাগ্যশালী হোৱাটো আপুনি বিচাৰে, তেনে বছৰৰ শেষৰ পূৰ্ণিমা বৃহস্পতিবাৰে পৰাত এই কাম নিশ্চয় কৰক। আপুনি নিজেও কৰক আৰু সন্তানকো কৰাওক। নতুন বছৰত সাংঘাতিক সুফল পাব। গুৰু বৃহস্পতিৰ কৃপাত সৌভাগ্যশালী হ'ব। পূৰ্ণিমাৰ দিনা সন্ধিয়া নোহোৱালৈকে ঘৰৰ উত্তৰ পূব দিশত এটা কলপুলি ৰোপণ কৰক। পাৰিলে চেনি কলৰ পুলি ৰোপণ কৰিব। কলপুলিটো ৰোপণ কৰাৰ পাছত সেই ঠাইকণ চাফ চিকুণ কৰিব আৰু কলপুলিটোৰ গুৰিত এটা তামৰ পাত্ৰত কিছু পানী লৈ কেইপামান হালধীয়া ফুল দি সেই কলজোপাৰ গুৰিত অৰ্পণ কৰক। যদি হালধীয়া ফুল নাপায়, তেনে সেই পানীত অকণমান হালধি মিহলাই আপুনি ৰোপণ কৰা কলপুলিটোৰ গুৰিত দি দিয়ক। নতুন বছৰত গুৰু অত্যন্ত শুভ হ'ব আপোনাৰ বাবে। আপোনাৰ ভাগ্যত সাংঘাতিক পৰিৱৰ্তন আহিব। এই কাম যদি সন্তানৰ দ্বাৰা কৰে, তেনে সন্তানৰ ক্ষেত্ৰত মন মগজু ভাল হৈ পঢ়া শুনা বা যিকোনো দিশত উন্নতি আহিব। বৃহস্পতিবাৰে গুৰু পূজা কৰা হয়। কল হৈছে গুৰু বৃক্ষ। পূৰ্ণিমা তিথি হৈছে গুৰু পূজাৰ উত্তম দিন, পোহৰৰ দিন। যদি কৰিব পাৰে, আপুনি নতুন বছৰত উপকৃত হ'ব পাৰিব আৰু আপোনাৰ নতুন বছৰটো বহু ভাল হ'ব। ভিডিঅ'টো চাইও যদি আপুনি উপায়টো নকৰে, তেনে আপুনি ভিডিঅ'টো চাই সময় নষ্ট কৰাহে হ'ব। যদি নতুন বছৰৰ ভাগ্যৰ উন্নতি বিচাৰে, আপুনি এই কামটো নিশ্চয় কৰক। এই কামটো নকৰাকৈ আপুনি কেতিয়াও নাথাকিব। যদি আপোনাৰ ক্ষেত্ৰত গ্ৰহৰ দশা অন্তদশা চলি আছে, সকলোতে মাথো আপোনাৰ লোকচান হৈ আছে, মনত অশান্তি, ধন টকা পইচাৰ অভাৱ, ধাৰ ঋণৰ সমস্যা দিনে দিনে বাঢ়িছে, বেমাৰ আজাৰে অশান্তি দিছে, এই সমস্যাসমূহ যদি দূৰ কৰিব বিচাৰে, নাইবা নতুন বছৰত যদি আপুনি কিবা আশা কৰিছে বা আপোনাৰ উন্নতিত পৰিৱৰ্তন বিচাৰিছে, তেনে বছৰৰ শেষৰ পূৰ্ণিমা বৃহস্পতিবাৰে পৰাত এইদিনা সন্ধিয়া 3টা স্থানত 3 গছি বন্তি জ্বলাওক আপোনাৰ ঘৰত। আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু কামটো নিশ্চিতভাৱে কৰক এই পূৰ্ণিমাৰ দিনা। কাৰণ আপুনি এজন আমাৰ দৰ্শক, আপোনাৰ উন্নতি আমাৰো কামনা। গুৰুবাৰে বছৰৰ শেষ পূৰ্ণিমা, সেয়েহে আধ্যাত্মিকতা অনুসৰি নতুন বছৰত আপোনাৰ ভাগ্য মুকলি হোৱাৰ টিপছবোৰ আমি আপোনাক জনাইছোঁ। গুৰুবাৰে পৰা শেষ পূৰ্ণিমা হয়তো বহু বছৰলৈ আপোনাৰ ভাগ্যত নিমিলিব পাৰে। সন্ধিয়া জোন ওলোৱাৰ পাছত স্নান কৰিব, মনটো পবিত্ৰ কৰিব, ঘৰৰ উত্তৰ পূব কোণত এগছি ঘিউ বন্তি জ্বলাওক। এই বন্তি গছিত কেইটামান ধনিয়া গুটি দি দিয়ক। ধনিয়া গুটিকেইটা বন্তি গছিত দিয়াৰ সময়ত আপুনি ক'ব, ওম হ্ৰিং শ্ৰীং ক্লিং ধনলক্ষ্মীয়ে নমঃ। ওম হ্ৰিং শ্ৰীং ক্লিং ধনলক্ষ্মীয়ে নমঃ। এইটো মন্ত্ৰ আপুনি 7 বাৰ ক'ব। এই মন্ত্ৰৰ দ্বাৰা ধনৰ দেৱী লক্ষ্মীক আমন্ত্ৰণ কৰা হয়। আঘোণ মাহত লক্ষ্মী ঘৰলৈ আহে আৰু 2025 বৰ্ষৰ শেষৰ পূৰ্ণিমা আঘোণ মাহতেই পৰিছে। এই গছি বন্তিয়ে নতুন বছৰত আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আকৰ্ষণ কৰিব। লক্ষ্মী দেৱীয়ে আপোনাৰ বাবে প্ৰসন্ন থাকিব আৰু নতুন বছৰত অৰ্থৰ উন্নতি আহিব আপোনাৰ ভাগ্যত। দ্বিতীয় বন্তি গছি আপুনি আপোনাৰ ঘৰৰ পূজাগৃহ বা গোসাঁই ঘৰত জ্বলাব লাগিব। যদি পূজাগৃহত ভগৱান বিষ্ণুৰ মূৰ্তি বা ফটো আছে, তেওঁৰ চৰণত জ্বলাব। নহ'লে যদি তাত ভগৱান বিষ্ণুৰ মূৰ্তি বা ফটো নাই, তেনে আপুনি যিকোনো ভগৱানৰ চৰণত বিষ্ণুৰ নাম লৈ জ্বলাব পাৰে। এই বন্তি গছি দিয়াৰ কিছু নিয়ম আছে। এই গছি বন্তিয়ে আপোনাৰ ঘৰখনক সকলো বিপদ বিঘিনিৰ পৰা বচাই ৰাখিব নতুন বছৰত। এই গছি বন্তিয়ে বছৰৰ শেষৰ পূৰ্ণিমাত বিষ্ণু পূজা হ'ব। আনকালে যদি আপুনি সন্ধিয়া স্নান নকৰাকৈ বন্তি জ্বলাইছিল, এইদিনা কিন্তু এই ভুল কেতিয়াও নকৰিব। স্নান কৰিহে আপুনি বন্তি জ্বলাব। স্নান কৰিব, গোসাঁই ঘৰত এগছি ঘিউ বন্তি জ্বলাব আৰু বিষ্ণুৰ নাম লৈ আপুনি সেই বন্তি গছি জ্বলাব লাগিব। আৰু তাত 3টা তুলসী পাত আপুনি ভগৱান বিষ্ণুক অৰ্পণ কৰিব লাগিব। ইয়াৰ পিছত এটুকুৰা কেঁচা হালধি পিচি বিষ্ণু ভগৱানৰ চৰণত সেই হালধিৰে তিলক দিব লাগিব। যদি পাৰে পেটত, কপালতো দিব। তেওঁ চৰণত দিয়া তিলকৰ পৰা অকণমান হালধি আনি আপোনাৰ কপালত এটা তিলক লগাব আৰু ক'ব, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এনেকৈ আপুনি 7 বাৰ জপ কৰিব। আপোনাৰ ভাগ্যত নতুন বছৰটিত উন্নতিৰ কথা ক'ব। যিসমূহ বাধা বিঘিনি পাই আছে, সেইসমূহ যাতে দূৰ কৰে ভগৱানে, সেই কথা আপুনি ভগৱানক জনাব। যি দুখ কষ্ট পাই আছে, সেই দুখ কষ্ট যেন নতুন বছৰত আপোনাৰ বাবে নাহে, তাক কামনা কৰিব।
ইয়াৰ পাছত সেই হালধিৰ ৰসেৰে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত এটা স্বস্তিক চিহ্ন আঁকিব লাগিব। যদি স্বস্তিক চিহ্ন আঁকিব নোৱাৰে তেনে সেই হালধিৰে ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত এটা তিলক দিব, অৰ্থাৎ ফোট দিব। এই কামৰ ফলত স্বয়ং শ্ৰীহৰি বিষ্ণুৰ পৰম কৃপা আপোনাৰ ঘৰত নতুন বছৰত থাকিব। ভাগ্য উদয় হোৱাৰ লগতে নতুন বছৰত বাধা বিঘিনি, বিপদ আপদ, গহৰ দশা অন্তদশাৰ পৰা ঘৰখনক সুৰক্ষিত কৰিব পাৰিব। শ্ৰীহৰিৰ কৃপাত আপোনাৰ উন্নতি জয় জয়ময় হ'ব। ৩ নম্বৰ বন্তি গছ আপুনি তুলসীৰ তলত জ্বলাব লাগিব। এই গছি বন্তি কিন্তু তেলৰ জ্বলাব, পাৰিলে শলিতাডাল ৰঙা দিব। এই গছি বন্তি জ্বলাওঁতে কিন্তু এটা বিশেষ কাম কৰিব লাগিব। এই গছি বন্তিয়ে ঘৰখনক নতুন বছৰটোত মাৰি মৰক বেমাৰ ব্যাধিৰ পৰা সুৰক্ষিত কৰিব। হিন্দু শাস্ত্ৰ অনুসৰি তুলসীৰ তলত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীয়ে জিৰণি লয়। পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীক পূজা কৰা হয়। বৃহস্পতিবাৰ আৰু পূৰ্ণিমা শুভ সংযোগ হৈছে। ধৰ্মীয় দিশৰ পৰা তামোল পাণক লক্ষ্মীনাৰায়ণৰ স্বৰূপ বুলি মনা হয়। এইদিনা এই গছি বন্তি দিয়াৰ সময়ত যদি বন্তি গছিৰ ওচৰত এযোৰ তামোল পাণ আৰু এটি খৰচা দিব পৰা হয় তেনে অত্যন্ত শুভ হয়। বছৰৰ শেষৰ পূৰ্ণিমাত কৰা এই কামে লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপা পৰে আৰু তুলসী মাৰ কৃপাত ৰোগ ব্যাধিৰ পৰা ঘৰখন মুক্ত হ'ব পাৰে। যদি পিছদিনা সেই তামোল পাণযোৰ নি এখন হালধীয়া কাপোৰত বান্ধি ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত এটা টোপোলা কৰি থৈ দিয়া হয় তেনে সেই দুৱাৰে মাৰি মৰক প্ৰৱেশ কৰাত বাধা হয়। ফলত নতুন বছৰত ৰোগ ব্যাধিৰ পৰিমাণ কম হয়। ঘৰখনত বন্তিগছিৰ লগত যি খৰচা হিচাপে পইচা দিছিল সেই পইচা ভুলতো নামঘৰ বা মন্দিৰত দান নকৰিব। সেইটো পইচা আপুনি নিজৰ ঘৰৰ ধনৰ বাকচত ৰাখিব। সেই পইচাৰ যোগাত্মক প্ৰভাৱে ঘৰলৈ ধন আকৰ্ষণ কৰিব আৰু ধন অহাত সহায় হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি ভগৱানক বিশ্বাস কৰক বা নকৰক, এইকেইটা কাম বছৰৰ শেষৰ পূৰ্ণিমা গুৰুবাৰে পৰাত নিজৰ ঘৰত কৰক। নতুন বছৰত প্ৰমাণ আপুনি নিজেই পাব। বহুত ধনী নহ'লেও বিপদ বিঘিনি নোহোৱাকৈ আনক হাত নপতাকৈ নতুন বছৰত উন্নতি কৰিব পাৰিব। এইসমূহ কামৰ বাবেই ধন টকা পইচা খৰচ নহয়। আপুনি ধন টকা পইচা খৰচ কৰি এইসমূহ কাম কৰাৰ দৰকাৰ নাই। মাত্ৰ আপুনি পূৰ্ণিমাৰ দিনা এঘণ্টা সময় খৰচ কৰি এইসমূহ কাম কৰক, ফল নিজেই পাব। আশা কৰিছোঁ নিশ্চিতভাৱে উপকৃত হ'ব পাৰিব পূৰ্ণিমাৰ দিনা এইখিনি কাম কৰি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।